ঐতিহাসিক ৰৌদ্বাৰ বিলৰ বেদখলৰ প্ৰতিবাদত ৰাজহুৱা সভা স্মাৰক পত্ৰ প্ৰদান গালৰা নাই চৰকাৰ প্ৰশাসনৰ কছাৰী ৰজাৰ ৰাজত্বকালৰ মৌৰ্য বীৰ্যৰ প্ৰতীক নুমলী কুঁৱৰীৰ নামেৰে বন্ধা হৈছিল নুমলীগড় এক বিশেষ সামাজিক পৰিস্থিতিত পৰি নুমলী কুঁৱৰীয়ে কাষৰে ৰৌদ্বাৰ বিলত জঁপিয়াই আত্মহত্যা কৰা বুলি জনশ্ৰুতি কিংবদন্তি চলি আছে। ইতিমধ্যে বহিৰাগত বনিয়াই খান্দি শেষ কৰিলে ঐতিহাসিক নুমলীগড়। ইটাৰে বন্ধোৱা গড়টো অন্ত কৰাৰ পাছত এইবাৰ বনিয়াৰ আচুৰ পৰিছে ঐতিহাসিক ৰৌদ্বাৰ বিলত। তৰাণী পিটনিৰে পৰিপূৰ্ণ এই বৃহৎ বিলখন আছিল বিভিন্ন সৰীসৃপ বন্যজন্তু থলুৱা চৰাই চিৰিকটিৰ আশ্ৰয়স্থলৰ লগতে বনৰীয়া হাতীৰ চৰণীয়া স্থান আৰু অহা যোৱাৰ বাট। কিন্তু একাংশ লোকে এই বিলখনৰ হাবি কাটি আশ্ৰয়হীন কৰিলে বন্যপ্ৰাণীৰ। ইয়াৰ পাছতেই ঐতিহাসিক নুমলীগড় ৰৌদ্বাৰ বিলৰ পিটনিৰ ভূমি একাংশই বেদখল কৰাক লৈ সৰব হৈ পৰিছে নুমলীগড় দল সংগঠন। বাৰম্বাৰ বোকাখাট সমজিলা প্ৰশাসনৰ ওচৰত বিলৰ ভূমি বেদখল সন্দৰ্ভত আবেদন কৰি কোনো সুফল পোৱা নাই বুলি অভিযোগ তুলিছে নুমলীগড় দল সংগঠন আৰু ৰাইজে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ এই অনুষ্ঠানভাগীৰ জৰিয়তে মাধ্যমেৰে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ এনেকুৱা এটুকুৰা ঠাইত এনেকুৱা ধৰণেৰে দালালিসহ একত্ৰিত হৈ ইয়াত মাটি বিক্ৰী কৰা মনে মনে গোপনে কাকো নজনোৱাকৈ তেওঁলোকে গোপনে মাটি দালালি কৰি তেওঁলোকে মাটি বিক্ৰী কৰি আছে আৰু ইতিমধ্যে বহুত 4-5জন ব্যক্তি ইয়াত পোহৰলৈ আহিছে। কোন হয় তেওঁলোক, গতিকে তেওঁবিলাকৰ নাম অতি সোনকালে আমি অসমবাসী ৰাইজক জানিবলৈ দিম, আমি চৰকাৰক জানিবলৈ দিম। আৰু দ্বিতীয়তে তেওঁলোকে এইদৰে শোষণ কৰিছে, মাটি বেদখল কৰিছে, গতিকে বেদখলটো আমি কোনো কাৰণত কৰিব নিদিওঁ। কাৰণ এইটো এতিয়া আমি প্ৰথম পৰ্যায়ত প্ৰথমতে গম পাইছিলোঁ, তেতিয়া তেওঁলোকৰ দখল কাৰ্য খুব হেৰেঙা আছিলে। এতিয়া দেখিছোঁ দখল কাৰ্য তেওঁলোকৰ খুব সঘন হৈ গৈছে। প্ৰতিটো বাৰতে কেৱল মাত্ৰ নুমলীগড় এতিয়া সেইটোৱে ছুপাৰ ডুপাৰ হিট হৈ আছে যে কেৱল মাত্ৰ দখলকাৰীয়ে দখল কৰি গৈ আছে আৰু সমগ্ৰ মানুহে বা বিশেষকৈ এছাম মানুহে সকলো কথা জানে, কিন্তু তেওঁলোকে জানি শুনিও এই দখলকাৰীৰ বিৰুদ্ধে কোনো চৰকাৰীক কোনো গোচৰ দিয়া নাই বা চৰকাৰী কাষলৈ যাবলৈও তেওঁলোকে মান্তি হোৱা নাই। সেইকাৰণে আজি আমি চূড়ান্তভাৱে এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অতি সোনকালে আমি যিসকল বেদখলকাৰী ব্যক্তি আছে তেওঁলোকক দাবী জনাম চৰকাৰৰ ওচৰত আৰু তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব। আৰু অনাগত দিনবোৰত আমি আমাৰ যি ভূমি ইতিমধ্যে আমাৰ হাতৰ পৰা ওলাই গৈছে, সেই ভূমি আমি কেতিয়াও আমি পৰৰ হাতলৈ যাব নিদিওঁ, দালালিৰ হাতলৈ যাব নিদিওঁ আৰু যিসকল বেদখল কৰিছে তেওঁলোকৰ হাতলৈ যাব নিদিওঁ। আমি আমাৰ ভূমি ঘূৰাই ল'বলৈ সক্ষম হ'ম আৰু আজি অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। গতিকে আমি আমাৰ মাটি ঘূৰাই ল'ম। যিসকলে দালালিৰ কৰি এই মাটি বিক্ৰী কৰাৰ ইতিমধ্যে অব্যাহত ৰাখিছে অপ্ৰাণ প্ৰচেষ্টা চলাই আছে, তেওঁলোকক আমি সম্পূৰ্ণভাৱে প্ৰত্যুত্তৰ দিম আৰু শাস্তিমূলক ব্যৱস্থা চৰকাৰৰ ওচৰত ব্যৱস্থা প্ৰদান কৰিবৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাম। চাওক, আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিল আৰু লগতে লাচি থানা অসম থলগিৰি গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়াসকল আছিল আৰু আমাৰ লাচি থানা অসম থলগিৰি কামৰূপ ডিষ্ট্ৰিক্টৰো আছিল উপস্থিত বিষয়ববীয়া কৰ্মকৰ্তা আৰু লগতে আমাৰ ৰৌদ্বাৰ গাঁওবাসী ৰাইজৰ আমাৰ নুমলীগড়বাসী ৰাইজৰ বিশিষ্ট ব্যৱসায়ীসকল আছিলে আৰু লগতে ৰৌদ্বাৰ গাঁৱৰ আমাৰ আইসকল আছিল, আমাৰ এই গাভৰু ডেকাসকল যুৱকসকল আছিল। গতিকে তেওঁলোকৰ সেই একেই মতামত আৰু আজিয়ে যি চূড়ান্তভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বেদখলকাৰীসকলৰ ওপৰত, এয়া এজন ব্যক্তিৰ নহয়, ইয়াত সমবেত হোৱা প্ৰত্যেকজন ইয়াত সক্ৰিয় ব্যক্তিৰ এয়া মন্তব্য আৰু এয়া তেওঁলোকৰ চূড়ান্ত সিদ্ধান্ত। গতিকে পৰৱৰ্তী সময়ত আমাৰ পদক্ষেপ এইটোৱে হ'ব যে আমি খুব কম সময়ৰ ভিতৰত আমি ইয়াৰ সমাধান নিশ্চয়ভাৱে আমি বিচাৰি উলিয়াম আৰু বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আমি সমাধান আমি সক্ষম হ'ম, এয়া আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু পৰৱৰ্তী যি হ'ব তাত আমি কোনো কাৰণত বেদখলকাৰীৰ যাতে আৰু আগলৈ আগবাঢ়ি যাব নোৱাৰে এক খোজেও অনাগত দিনবোৰত তাৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম আৰু ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ শাস্তিমূলক ব্যৱস্থাৰ আমি চৰকাৰৰ যোগেদি শাস্তিমূলক ব্যৱস্থা কৰিম। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।